অতিকৈ চেনেহৰ মুগাৰে মুহুৰা তাতোকৈ চেনেহৰ মাকৌ তাতোকৈ চেনেহৰ বহাগৰ বিহুতি নেপাতি কেনেকৈ থাকোঁ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বহাগ বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু আজি গৰু বিহু এই গৰু বিহুৰ পবিত্ৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৌ মাতাক পূজা কৰা পৰিলক্ষিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ বজালী জিলাৰ কঁঠালমুৰি ঘাট দোৰামাৰীত আৰু ইয়াতো অসমীয়া পৰম্পৰাসকলে যি বহাগ বিহু উদযাপন কৰিছে সমান্তৰালভাৱে বড়ো জনগোষ্ঠীয় লোকসকলে বৈশাগু উৎসৱ ইয়াত পালন কৰা পৰিলক্ষিত হৈছে। প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰো এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেখেতসকলৰ যি এই উৎসৱ উদযাপন কৰা পৰিলক্ষিত হৈছে। ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন শান্তিৰ প্ৰতীক পাৰ চৰাই উৰুৱাই এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে তেখেতসকলৰ পৰা জানিব বিচাৰিছো। প্ৰথমতে হেঁপাহৰ বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো, আপোনালোকৰ বৈশাগু উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছো। কেনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে, কিমান বছৰ এনেধৰণে পালন কৰিছে? আমি এইটো 35 ইয়াৰ্ছত এইটো আমাৰ ফাৰ্ষ্ট এজেণ্ডা লৈ আমি দোৰামাৰী অঞ্চলত আমাৰ যিখিনি বড়োৰ বৈশাগু ট্ৰেডিশ্যনেল সেইটো আমি আজি দেখিবৰ কাৰণে হাতত লোৱা হৈছে। কি কি কাৰ্যসূচী আজি ৰূপায়ণ কৰিছে? আমি ফাৰ্ষ্টতে আমাৰ যিটো বড়ো আৰনাই সেইটো আমি পতা উত্তোলন কৰিলোঁ আৰু ছেকেণ্ড আমাৰ যি বাথু সেৱা এইটো কৰিলোঁ। থাৰ্ডত আমি বগা পাৰু উৰণি কৰিলোঁ আৰু এতিয়া আমাৰ কাৰ্যসূচী হ'ব আমাৰ হাৰিমুৱাৰী হাঞ্জা চুৰনাই এইটো এতিয়া আমাৰ চলিব। আৰু ৰাইজৰ সহযোগিতা কেনেকুৱা? ইয়াৰ ৰাইজতো যথেষ্ট আমাক সহায় কৰিছে। এইখিনি আৰু আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'বা আজিৰ এই পবিত্ৰ দিনটোত? শুভেচ্ছা জনালোঁ আৰু আমি আজি এই বিহুখন আজি আমাৰ এই জাগাতে কৰিব পাই আমি খুবেই আনন্দিত আৰু আমাৰ যিটো বড়ো জাতিৰ যি আজি হাৰিমুৱাৰী হাঞ্জা চুৰনাই যি ট্ৰেডিশ্যনেল যি আছে আমি দেখুৱাৰ কাৰণে আজি সকলোৱে ওলাই আহিছে। এগৰাকী বিশিষ্ট এই অঞ্চলৰ সমাজকৰ্মী আছে, তেখেতৰ পৰা জানিব বিচাৰিছোঁ। বৈশাগু উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ ইয়াত প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰো পালন কৰা হৈছে এদিনীয়া কাৰ্যসূচীৰে। ৰাইজৰ সহযোগিতা কেনেকুৱা? ইয়াত যিহেতু আপুনি শান্তিৰ প্ৰতীক পাৰ চৰাই উৰুৱাইছে। মই আহি আজি খুব ভাল দেখা পাইছোঁ আৰু খুব একতা মনোভাৱ লৈ তেওঁলোকে চলিছে। মই মোৰ আন্তৰিকৰ পৰা তেওঁলোকক মই বহুত জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে আজি যিটো কাৰ্যসূচী হাতত লৈছে খুব ভাল হোৱা বুলি মই ভাবোঁ। আৰু ৰাইজ কিমান ইয়াত উপস্থিত হৈছে? ৰাইজ মোটামুটি ইয়াতে কমেও 1000-1500 মান ৰাইজ হ'ব। আৰু আগতে যেনেধৰণৰ সহযোগিতা আছিল ৰাইজৰ, এইবাৰ কেনেকুৱা? এইবাৰো বেছি ভালেই হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি যি গৰু বিহু এই গৰু বিহুৰ সমান্তৰালভাৱে বড়ো জনগোষ্ঠীয় লোকসকলে বৈশাগু উৎসৱ পালন কৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বজালী জিলাৰ কঁঠালমুৰি ঘাটৰ এই যি দোৰামাৰী অঞ্চল আছে এই দোৰামাৰী অঞ্চলত বড়ো জনগোষ্ঠীয় লোকসকলে পৰম্পৰাগত অনুসৰি বিগত 35টা বছৰে তেখেতসকলৰ যি বৈশাগু উৎসৱ পালন কৰি আহিছিল। প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰো এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছিল। ৰাতিপুৱাৰ ভাগৰে পৰা পতাকা উত্তোলন পাৰ চৰাই উৰুৱাৰ সমান্তৰালভাৱে সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীও ইয়াত ৰূপায়ণ কৰা হৈছে। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে উক্ত কাৰ্যসূচীৰ সফল সামৰণি হ'ব বুলি সংবাদ মাধ্যমযোগে উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।